আমি আমাৰ দলৰ আটাইকেইগৰাকী শীৰ্ষ নেতা মই নিজে CLP লিডাৰ ডেপুটি CLP লিডাৰ আৰু MP আৰু লগতে আমাৰ যিকেইজন MLA ইয়াত আছিল আটাইকেইজনক লৈ আমি শীৰ্ষ নেতা বহি এটা আমি সৰ্বসন্মত সিদ্ধান্তত আহিলোঁ আৰু সেই সৰ্বসন্মত সিদ্ধান্তটো হৈছে আমি তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া শেষকৃত্য আমি নৱগ্ৰহ শ্মশানত ঠিক কৰিবৰ কাৰণে আমি ঠিক কৰিলোঁ আৰু আমি চৰকাৰক জনাই দিছোঁ এতিয়া এই সিদ্ধান্তৰ কথা গতিকে নৱগ্ৰহত আমি কৰিবলৈ ঠিক কৰিলোঁ সময়টো আমি সময় একজেক্ট ক'ব নোৱাৰোঁ কাৰণ আমি 9টা বজাত আমাৰ অন্তিম যাত্ৰা প্ৰচেছন হ'ব এই প্ৰচেছনত তেখেতক আমি প্ৰথমতে এটা নামঘৰ এটা মন্দিৰ এটা গীৰ্জা আৰু এটা মছজিদ এই ইয়াত আমি তেখেতক পৰিভ্ৰমণ কৰাম আৰু সেইটো পৰিভ্ৰমণ কৰাৰ পিছত আমি তেখেতক নৱগ্ৰহলৈ লৈ যাম গতিকে এইখিনি সময়ত তথাপি আমি আশা কৰিছোঁ 12টামান বাজিব কাৰণ 9টা বজাত যদি আমি যাত্ৰাটো আৰম্ভ কৰোঁ তেতিয়াহ'লে 12টামান বাজিব না চৰকাৰী মাটি যদিও দিছিল কিন্তু আমি বহুত কথাত আমি চিটিৰ ভিতৰতে বিচাৰিছিলোঁ প্ৰথম কথা চিটিৰ ভিতৰতে বিচাৰিছিলোঁ যিহেতু চৰকাৰে চিটিৰ ভিতৰতো দিব নোৱাৰিলে আৰু তেতিয়া আমি দেখিলোঁ যে নৱগ্ৰহ শ্মশানতেই আমি যিটো কথা ভাবিছোঁ তেখেতৰ সমাধিস্থল বা স্মৃতিসৌধ সেইটো আমি পিছত নৱগ্ৰহৰ পৰা আমি অস্থি লৈ আনি আমি পিছত সুকীয়াকৈ আমি কোনোবা এটুকুৰা ঠাইত আমি সুকীয়াকৈ সেইটো পিছত কৰাৰ পৰিকল্পনা লৈছোঁ নহয় আমি চৰকাৰে অফাৰ আমাক কৈছিলে আমিনগাঁৱৰ কথাটো কৈছিল আমাক আমিনগাঁৱৰ ইনডোৰ ষ্টেডিয়ামৰ ওচৰত জেগা তেখেতে 1 বিঘা মাটি আমাক স্বাস্থ্যমন্ত্ৰীয়ে মৌখিকভাৱে অৱশ্যে জনাইছিল আৰু তেওঁ আমি টিভিটো তেওঁ আমি বাইট দিয়া শুনিছিলোঁ যে সোণাপুৰতো লাগিলে দিব পাৰে কিন্তু যিহেতু আমি দেখিলোঁ যে আমাৰ এই নেতাগৰাকীক আমি চিটিৰ ভিতৰতে আমি তেখেতৰ শেষকৃত্যটো কৰা বিচাৰিছোঁ সেইকাৰণে আৰু তেওঁৰ মেমৰিয়েলটো আমি চিটিৰ ভিতৰতে ৰাখিব খুজিছোঁ সেইকাৰণে আমি গোটেই কথাবিলাক চিন্তা কৰি আৰু নৱগ্ৰহতে আমি কৰিবৰ কাৰণে আমি সিদ্ধান্ত ল'লোঁ